সোণাপুৰৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ দিনে নিশাই সমাধিক্ষেত্ৰত লোকাৰণ্য পৰিৱেশ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি শুকুৰবাৰে নিশা সমাধিক্ষেত্ৰত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত ৰাইজৰ ওচৰত সেৱা প্ৰাৰ্থনাৰে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰিলে গৰিমা শইকীয়া গাৰ্গে সকলোকে এই ন্যায়ৰ যুঁজত অংশীদাৰ হ'বলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে Aku di mana? Oh, nanti aku nanti. আমি বিশ্বাস কৰি আছো এয়া হৈছে গৰিমা শইকীয়া সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আৰু এই মুহূৰ্তত আমি সোণাপুৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ সোণাপুৰৰ সমাধিৰ ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ কালি গৈ উপস্থিত হৈছিল আৰু তেওঁ ৰাইজৰ সৈতে একেলগে জুবিন গাৰ্গলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কান্দোনত ভাঙি পৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু সকলোকে এটাই আহ্বান জনাইছে যে এই ন্যায়ৰ যুঁজখনত সকলো অংশীদাৰ হৈ থাকক আৰু সকলোকে তেওঁ সামাজিক মাধ্যমত হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ আহ্বান জনাইছে